প্রদ্যুৎ বৰদলৈ ভোট দি কি লাভ আছে? প্রদ্যুৎ বৰদলৈ ইলেকশনের আগতে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰি আছিলে যে মই পাৰিলে যদি মই কংগ্ৰেছৰ টিকট নাপাওঁ মোক বিজেপি টিকেটৰ ব্যৱস্থা কৰি দিয়ক। তো আজিতো সবে গম পায় নে নাপায়? প্রদ্যুৎ বৰদলৈ যে জিকিলেও বেছি দিন কংগ্ৰেছত নাথাকে, আকৌ বিজেপিতে গুচি যাব, এইটো গম পায় নে নাপায়? সবেতো গম পায়। গতিকে বেক সাইডৰ পৰা বিজেপিক ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিব লাগে, হয়নে নহয়? কংগ্ৰেছত ভোট দিলেও অসমত বিজেপিতে আহি যায়, আৰু UDFক ভোট দিলেও অসমত বিজেপিতে আহি যায়। কাৰণ যি MLA দিছপুৰত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে, যোন MP দিল্লীত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে। গতিকে ৰূপহীৰ মানুহে কংগ্ৰেছত ভোট দিলে MP গৈ বিজেপিৰ লগত, কংগ্ৰেছত ভোট দিলে MLA গৈ বিজেপিৰ লগত, তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে? সুৰেশ বৰা হৈছে মাটিৰ মানুহ আৰু প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাবী মানুহ, হয় নে? প্রদ্যুৎ বৰদলৈ একচুয়ালি ৰূপহীত ইলেকশন উঠিব নালাগে, লণ্ডন আমেৰিকাতহে ইলেকশন উঠিব লাগে, হয় নে নহয়? তেওঁ লণ্ডন আমেৰিকাৰ কাৰণে পুৰা একদম মিলি যায়, কিন্তু ইয়াৰ কাৰণে তেওঁ মিলিব নোৱাৰে। আজি আপোনালোকে কওক, বানপানীৰ সময়ত প্ৰদ্যুৎ বৰদলৈ আহিছিল নেকি? কেতিয়াবা আহিছে নেকি? বানপানীৰ সময়ত অহা নাই, কোভিডৰ সময়ত অহা নাই। প্ৰদ্যুৎ বৰদলৈ অৰুণোদয় দিব পাৰিব নেকি? প্রদ্যুৎ বৰদলৈ ৰেশনত 5 কেজি চাউল বিনা পইচাত দি আছে নেকি? কোনে দিয়ে ৰেশনত বিনা পইচাৰ চাউল? কোনে দিয়ে? এতিয়া হল অসমত অৰুণোদয় হব, চাকৰি হব, লাখপতি বাইদেউ হব, দুখীয়া মানুহে মাটিৰ পট্টা পাব। ইয়াক কি কয়? मोदी का गारंटी, मामा की वारंटी। दिल्लीत सरकार আছে বিজেপি, দিছপুৰত सरकार আছে মামা। আমি কি কংগ্ৰেছক ভোট দিব আমি কি পাগলা হৈছো নেকি? প্রদ্যুৎ বৰদলৈ ভাবে অসমৰ মানুহবিলাক পাগল হৈ গল। सरकार আছে মোদীৰ, सरकार আছে মামাৰ, আৰু ভোট দিম কংগ্ৰেছক। এইটো হ'ব পাৰে নেকি? হ'ব পাৰে নেকি? শ্ৰদ্ধা ৰাইজ, আপোনালোকে কংগ্ৰেছ UDF জুৰিয়া হওক, ৰূপহী হওক, ধিং হওক, চামুগুৰি হওক, আপোনালোকে কংগ্ৰেছ UDFত বহুত দিন ভোট দিলে, হয় নে নহয়? টেঙা আমটো বহুত দিন খালে, একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? মামাৰ আমটো মিঠা হ'ব নে নাই? বিশ্বাস আছে কি নাই? মামাৰ আমটো যে মিঠা হ'ব বিশ্বাস আছে কি নাই? আছেতো? তেতিয়াহ'লে এবাৰ মামাক ভোট দি দিয়ক, হ'ব? হ'ব? প্রদ্যুৎ বৰদলৈয়ে যোৱা এবছৰৰ পৰাই বিজেপিত জইন কৰাৰ বাবে বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছিল, কিন্তু মই প্ৰদ্যুৎ বৰদলৈক এটাই কথা কৈছিলোঁ যে আপুনি জইন কৰিব পাৰে, কিন্তু টিকেট দিয়াটো সম্ভৱ নহয়।